এএছ টেক হেল্প চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই। আজি আমি আলোচনা কৰিম যদি আপোনালোকে চৰকাৰী টয়লেটৰ বাবে অনলাইন যোগে আবেদন কৰিছিলে, যদি আপোনালোকে মোবাইলৰ সহায়ত আবেদন কৰিছিলে বা আপোনাৰ ওচৰত কম্পিউটাৰ দোকানত গৈ চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰি, তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ আহিব। 2020 চনৰ পৰা আৰম্ভ কৰি 2024 চনৰ ভিতৰত যদি আপোনালোকে এটা চৰকাৰী লেট্ৰিনৰ বাবে অনলাইন যোগে আবেদন কৰিছিলে, তেতিয়াহ'লে এই ভিডিঅ'টো কেৱল মাত্ৰ আপোনালোকৰ 2025 চনৰ চৰকাৰী লেট্ৰিনৰ নতুন লিষ্ট আহি গ'ল। এই লিষ্টত নাম থাকিলে আপোনালোকে 18,000 টকা লাভ কৰিব। 18,000 টকা আপোনালোকে লাভ কৰিব। প্ৰথম কিস্তিত 9,000 টকা, দ্বিতীয় কিস্তিত আৰু 9,000 টকা, টোটেলি আপোনালোকে 18,000 টকা লাভ কৰিব। এতিয়া এই লিষ্টখন কেনেকে চাব লাগে, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট, যদি এই চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ এনেধৰণৰ নতুন নতুন আপডেট এই চেনেলত ৰেগুলাৰ দি থাকে। যদি আপোনালোকৰ কিবা অসুবিধা হয় অনলাইন যোগে কাম কৰাত বা যিকোনো ধৰণৰ অসুবিধা হয়, কমেন্টত জনাব, মই আপোনালোকক নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম। এতিয়া এইটো লিষ্ট চাবলৈ হ'লে সকলোৰ আগত যিকোনো এটা ব্ৰাউজাৰত যাব, গৈ চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব SBM বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দেখিব পাই আছে, প্ৰথম যিটো ৱেবছাইট আহিছে স্বচ্ছ ভাৰত মিছন, এই অপশ্যনটোত আপোনালোকে এই লিংকটোত ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহি যাব। চাওক, এনেকুৱা ইণ্টাৰফেচ আহি গৈছে। এতিয়া আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত এটা অপশ্যন দেখিব পাই আছে ইম্পৰ্টেণ্ট লিংক, এইটোৰ তলত 6টা অপশ্যন আছে। এতিয়া আপোনালোকে কি কৰিব, ইয়াত যিটো প্ৰথম যিটো ৱেবছাইট আছে নাও ইউৰ স্বচ্ছ ভাৰত ডাটা MI, এই অপশ্যনটোত আপোনালোকে 1 নম্বৰ অপশ্যনটোত আপোনালোকে এইটোত ক্লিক কৰি দিব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। চাওক, এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব লাগিব, এতিয়া আপোনালোকে ইয়াত বাওঁফালে এটা 3 লাইন দেখি, এই 3 লাইনত আপোনালোকে এটা ক্লিক কৰিব লাগিব। তাৰ পাছত আপোনালোকৰ ওচৰত 3টা অপশ্যন আহিছে। চাওক, এটা আহিছে লগইন, এটা আহিছে MIS ৰিপৰ্ট আৰু এটা আছে ডাছবোৰ্ড বুলি। আপোনালোকে 3 নম্বৰ অপশ্যন যিটো আছে, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। চাওক, এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি গৈছে। এতিয়া আপোনালোকে কি কৰিব লাগিব, চাওক, ইয়াত এইটো এটা লাইন ক'ব পাৰো, এইটো লাইনত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি গৈছে। চাওক, ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট, এই ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিব। চাওক, ইয়াতে দিয়াই আছে চাৰ্চ ভিউ ভিলেজ ফৰ ভিউইং প্ৰগ্ৰেছ ৰিপৰ্ট, এইটোৰ তলত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। এনেকুৱা স্ক্ৰল ডাউন কৰিব। ইয়াৰ পৰা আপোনালোকৰ ৰাজ্যখন চিলেক্ট কৰি ল'ব। আমাৰ ৰাজ্য যিহেতু আসাম চিলেক্ট কৰি লৈছো। তাৰ পাছত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট কোনটো হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। 3 নম্বৰত আপোনাৰ ব্লকৰ নামটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আপোনালোকৰ ব্লক কোনটো হয় সেইটো চিলেক্ট কৰি ল'ব। 4 নম্বৰত আপোনাৰ গাঁও পঞ্চায়তৰ নামটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। মোৰ গাঁও পঞ্চায়তৰ নামটো মই চিলেক্ট কৰি লৈ আছো। তাৰ পাছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। ইয়াৰ পৰা আপোনালোকৰ ভিলেজৰ নামটো আপোনালোকে ইয়াৰ পৰা দিব লাগিব। আপোনালোকৰ ভিলেজ, আপোনালোকৰ গাঁৱৰ নামটো ইয়াৰ পৰা আপোনালোকে দি দিব। দিয়াৰ পাছত আপোনালোকে ইয়াত এটা সাবমিট বুলি এটা অপশ্যন দিয়া আছে। চাওক, এই সাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ লিষ্টখন আহি আছে। চাওক, এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। তাত ক্লিক কৰি দিয়াৰ পাছত চাওক, অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত চাওক, ইয়াতে আছে IHHL 5(1), ইয়াত আছে IHHL 5(2). আপোনালোকে 5(2) অপশ্যনৰ যিটো নাম্বাৰ দিয়া থাকিব তলত, এনেকুৱা ধৰণৰ নাম্বাৰ দিয়া থাকিব। আপোনাৰটো বেলেগ, মোৰটো বেলেগ থাকিব, মানে কোন পঞ্চায়তত কিমান ঘৰ আহিছে টোটেলি নাম্বাৰ ইয়াতে থাকি যায়। এতিয়া আপোনালোকে এই নাম্বাৰ কেইটাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত চাওক, আপোনালোকৰ লিষ্টখন আহি গৈছে। ইয়াতে আপোনালোকৰ গাঁৱৰ নাম থাকিব, ইয়াত হেড অফ ফেমিলিৰ নাম থাকিব, ইয়াত ফাদাৰ্ছ নেম থাকিব, ইয়াত জেণ্ডাৰ থাকিব, ইয়াতে কেটেগৰী থাকিব, ইয়াত চাব কেটেগৰী থাকিব। এনেকুৱা ধৰণৰ আপোনালোকে লিষ্টখন চাব পাৰিব। আশা কৰিছো ভিডিঅ'টো বহুত ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, আৰু যদি এই চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ এনেকুৱা নতুন নতুন আপডেট এই চেনেলত ৰেগুলাৰ দি থাকে। আৰু যদি আপোনালোকৰ কিবা অসুবিধা হৈ থাকে কমেন্টত জনাব, নিশ্চয় আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। যে ভিডিঅ' এইখিনি, ধন্যবাদ।